নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম লাষ্ট 5 মান্থছৰ কাৰেন্ট এফেয়াৰ্ছ কিনে আমি আলোচনা কৰিম আসাম কাৰেন্ট এফেয়াৰ্ছ ইয়াত জানুৱাৰীৰ পৰা মে মাহলৈকে আসাম কাৰেন্ট এফেয়াৰ্ছ কিনে আমি আলোচনা কৰিম আৰু ইয়াত এৱাৰ্ডছ সম্পৰ্কে থাকিব স্পৰ্টছৰ কুৱেশ্যনছ থাকিব পলিটি ইকোনমি এইবিলাক টপিক ইয়াতে কভাৰ কৰা হ'ব তো আমি অলৰেডি উইকলি কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ'ত এইবিলাক কুৱেশ্যন আমি আলোচনা কৰিছো গতিকে যিসকলে উইকলি কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ' চাই বা তেওঁলোকে ৰেগুলাৰলি নোটছ বিলাক বনাই লৈছে বা যিবিলাক আমাৰ কোৰ্ছত আছে কাৰেন্ট এফেয়াৰ্ছৰ তেওঁলোকে ৰিভিজনৰ বাবে চাব পাৰে বাকি যিসকলে আসাম কাৰেন্ট এফেয়াৰ্ছ বিচাৰি আছিল অনলি আসাম কাৰেন্ট এফেয়াৰ্ছ তো এই ভিডিঅ'টিত আমি অকল অসম কাৰেন্ট এফেয়াৰ্ছ কিনে আলোচনা কৰিম জানুৱাৰীৰ পৰা মে মাহলৈকে গতিকে আগন্তুক যিকোনো এক্সামৰ বাবে কম্পিটিটিভ এক্সামৰ বাবে বা বিএড বা ডিএলএড এন্ট্ৰেন্স এক্সামৰ বাবে আপোনালোকে চাব পাৰে এই ভিডিঅ'তে ঠিক আছে তো এইখিনিতে আপোনাক কোৰ্স সম্পৰ্কে জনাব বিচাৰিছো যদি আপোনালোকে কাৰেন্ট এফেয়াৰ্ছৰ ইবুক পাৰচেজ কৰিব বিচাৰে পিডিএফ বা মক টেষ্ট আপোনালোকে ল'ব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আসাম নৰ্থ ইষ্ট নেশ্যনেল ইন্টাৰনেশ্যনেল সকলোবিলাক এমসিকিউ কুৱেশ্যন আপোনালোকে পাব ইম্পৰ্টেন্ট নোটছ বিলাক পাব কাৰেন্ট এফেয়াৰ্ছৰ নোটছ দিয়া হয় ইয়াত ৰেগুলাৰলি আপডেট হৈ থাকে 2023 চনৰ পৰা আপোনালোকে গোটেই কাৰেন্ট এফেয়াৰ্ছ বিলাক পাব 2023 চনৰ 24 ৰ 25 ৰ আৰু এবছৰলৈকে আপডেট হৈ থাকিব আপুনি পাৰচেজ কৰাৰ পৰা এবছৰলৈকে পিডিএফ বিলাক বা নোটছ বিলাক আপোনালোকে আপডেট পাব আৰু মক টেষ্টটো আপোনালোকে তাত দিব পাৰিব প্ৰেক্টিছৰ বাবে ঠিক আছে তো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে বা যিসকলে সিটেটৰ প্ৰিপাৰেচন কৰি আছে সিটেট অসমীয়া ভাষাৰ পেপাৰ 1 and 2 নাইবা বিএড এন্ট্ৰেন্স এক্সামৰ যিসকলে প্ৰিপাৰেচন কৰি আছে গতিকে এইবিলাক কোৰ্স যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে এই কোৰ্স বিলাক পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব আৰু ইয়াৰ ডাইৰেক্ট লিংক বিলাকো ডেসক্ৰিপচন বক্সত দিয়া আছে আৰু কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে তোৰ এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টি তো প্ৰথমে আমি এৱাৰ্ডছ সম্পৰ্কে আলোচনা কৰিম জানুৱাৰীৰ পৰা মে মাহলৈকে যিবিলাক ইম্পৰ্টেন্ট আমাৰ এৱাৰ্ডছ বা অসম ৰিলেটেড যিখিনি এৱাৰ্ডছ হয় সেইখিনি আমি প্ৰথমতে আলোচনা কৰিম ঠিক আছে তাৰ পিছত আমি স্পৰ্টছ বা পলিটি ইকোনমি এইবিলাকৰ বিষয়ে আলোচনা কৰিম তো প্ৰথমে আমি এৱাৰ্ডছৰ লৈকে গৈছো প্ৰথম যেটো প্ৰশ্ন ইয়াতে সুধিছে Who among the following was awarded the Shilpi Award for 2025? যেটোৰ কোনে 2025 চনৰ বাবে শিল্পী বঁটা লাভ কৰিছিল গতিকে ইয়াত আমাৰ শিল্পী বঁটাৰ কথা সুধিছে 2025 চনৰ শিল্পী বঁটা কোনে লাভ কৰিছে হেতু হৈছে আমাৰ প্ৰশ্ন তো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইবিলাক কোৱেশ্যন এক্সামত সুধিবই তো উত্তৰ ইয়াতে হ'ব আমাৰ অপচন নম্বৰ ডি এ এন বি মুকুল ৰাভা আৰু ডক্টৰ অনিমা চৌধুৰী গতিকে দুগৰাকীয়ে যৌথভাৱে লাভ কৰিছে শিল্পী বঁটা 2025 চনৰ বাবে গতিকে মনত ৰাখিব মুকুল ৰাভা আৰু ডক্টৰ অনিমা চৌধুৰী তো আমাৰ শিল্পী দিৱস পালন কৰা হয় শিল্পী দিৱসৰ ওপৰত প্ৰশ্ন আমাক সুধে কেতিয়া পালন কৰা হয় তো জিকে কুৱেশ্যন আমাৰ হ'ব পাৰে তো শিল্পী দিৱস পালন কৰা হয় 17 জানুৱাৰী তাৰিখত প্ৰতি বছৰে আৰু আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেখেতক হৰা হয় এই দিনটোত গতিকে এই দিনটোতে তেখেতৰ মৃত্যু হৈছিল আৰু এই মৃত্যু বাৰ্ষিকী হিচাপে পালন কৰা হয় শিল্পী দিৱস 17 জানুৱাৰী তাৰিখত ঠিক আছে তো এইখিনি বেসিক কথা হয় তো ইয়াৰ ওপৰত মনত ৰাখিব লাগিব যে এই দিৱসৰ লগত সংগতি ৰাখি শিল্পী বঁটা দিয়া হয় আৰু এইবাৰ 2025 চনৰ বাবে লাভ কৰিছে অনিমা চৌধুৰী প্লেবেক সিঙ্গাৰ হয় আৰু মুকুল ৰাভা এগৰাকী ফক সিঙ্গাৰ হয় গতিকে এই দুগৰাকীয়ে যৌথভাৱে লাভ কৰিছে ঠিক আছে নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে হু among the following was awarded the নটসূৰ্য ফণী শৰ্মা award 2024 যেটোলৰ কোনে 2024 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰিছিল তো আমাৰ শিল্পী বঁটাৰ লগত সংগতি ৰাখি আন বহুকেইটা এৱাৰ্ড দিয়া হয় তো বাকি কেইটা এৱাৰ্ডৰ বিষয়ে আমি জানিব লাগিব মনত ৰাখিব লাগিব গতিকে ইয়াত সুধিছে নটসূৰ্য ফণী শৰ্মা বঁটা কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ৰেবা ফুকন গতিকে 2024 চনৰ বাবে আমি আগৰ কুৱেশ্যন পাইছিলো শিল্পী বঁটাটো 2025 ৰ বাবে আৰু নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড এটো 2024 চনৰ বাবে দিয়া হৈছে ঠিক আছে তো কোনে পাইছে কোনে লাভ কৰিছে ৰেবা ফুকনে লাভ কৰিছে ঠিক তেনেদৰে আমি নেক্সট কুৱেশ্যন লৈকে আহিম তাতো আমাৰ এৱাৰ্ড সম্পৰ্কে আছে ইয়াতে সুধিছে হু among the following was awarded the সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড 2024 গতিকে এইটো 2024 চনৰ বাবে দিয়া হৈছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা কোনে লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হীৰা নেওক গতিকে হীৰা নেওকে লাভ কৰিছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা নেক্সট কুৱেশ্যন লৈকে আহিছো এটা কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াত সুধিছে হু among the following was awarded the ভীমবৰ দেউৰী award 2024 যে 2024 চনৰ বাবে ভীমবৰ দেউৰী বঁটা কোনে লাভ কৰিছে কাক দিয়া হৈছে
ভীমবৰ দেউৰী বঁটা ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি জলেশ্বৰ ব্ৰহ্ম গতিকে জলেশ্বৰ ব্ৰহ্মই লাভ কৰিছে ভীমবৰ দেউৰী বঁটা গতিকে গোটেইখিনি এৱাৰ্ডৰ বিষয়ে আমি মনত ৰাখিব লাগিব প্ৰথমতে আমি কি পাইছিলো যে শিল্পী বঁটাৰ কথা পাইছিলো শিল্পী বঁটা কোনে লাভ কৰিছে ডক্টৰ অনিমা চৌধুৰী তেওঁ এগৰাকী সিংগাৰ হয় আৰু এগৰাকী আছিল মুকুল ৰাভা গতিকে তেওঁ ফক সিংগাৰ হয় আৰু অনিমা চৌধুৰী হৈছে প্লেবেক সিংগাৰ তো দুয়োগৰাকীয়ে পাইছে আৰু বাকি আমাৰ থাকিল নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড হেয়া শ্ৰীমতী ৰেবা ফুকনে পাইছে তাৰ পিছত হীৰা নেওগে পাইছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা আৰু সোশ্যাল ওয়াৰ্কাৰ হয় জলেশ্বৰ ব্ৰহ্ম আৰু তেখেতে লাভ কৰিছে ভীমবৰ দেউৰী বঁটা তো একেটা ইম্পৰ্টেন্ট পইণ্টছ আপোনালোকে মনত ৰাখিব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে which of the following is correct regarding Padma Award 2025 winners from Assam গতিকে পদ্ম এৱাৰ্ডৰ আমাৰ 2025 বৰ্ষত যে পদ্ম এৱাৰ্ড দিয়া হৈছে তো যথেষ্ট ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত আমি অলৰেডি আলোচনা কৰিছো বা ইয়াৰ ওপৰত সেপাৰেট ভিডিও আছে তো আপোনালোকে জানিব লাগিব কিন্তু ইয়াত আমি অকল পদ্ম এৱাৰ্ডৰ গোটেইবিলাক আলোচনা নকৰো অকল অসম ৰিলেটেড যিখিনি কুৱেশ্যন বা অসমৰ কোনে কোনে লাভ কৰিছে পদ্ম এৱাৰ্ড তো সেইখিনিহে আমি আলোচনা কৰিম বাকিখিনি আমি ইয়াত আলোচনা নকৰো ঠিক আছে তো আপোনালোকে সেই ভিডিওটি চাই ল'ব য'ত আমি আলোচনা কৰিছো অলৰেডি এইবিলাক ডিটেইলছত আলোচনা কৰা হৈছে যে ইয়াতে সুধিছে যে অসমৰ পৰা পদ্ম বঁটা 2025 বিজয়ীসকলৰ সন্দৰ্ভত তল কোনটো কাৰেক্ট হয় কোনটো শুদ্ধ হয় হেতু আমাক সুধিছে প্ৰথম ষ্টেটমেন্টত কৈছে যে 5 ইন্ডিভিজুৱেলছ ফ্ৰম আসাম হেভ বিন এৱাৰ্ডেড যে অসমৰ পৰা 5 গৰাকী এইবাৰ এই পদ্ম এৱাৰ্ড লাভ কৰিছে দ্বিতীয় আমাৰ ষ্টেটমেন্টত কৈছে যে সত্ৰীয় এক্সপোনেন্ট যতীন গোস্বামী হেজ বিন এৱাৰ্ডেড পদ্ম ভূষণ যে সত্ৰীয় প্ৰতিনিধি যতীন গোস্বামীক পদ্ম ভূষণেৰে সন্মানিত কৰা হৈছে গতিকে এই ষ্টেটমেন্টৰ কোনটো শুদ্ধ হেতু হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ সি both 1 and 2 are correct গতিকে 1 আৰু 2 দুয়োটাই শুদ্ধ হয় যে আমাৰ এইবাৰ অসমৰ কিমান গৰাকী লাভ কৰিছে পদ্ম এৱাৰ্ড টোটাল 5 গৰাকী লাভ কৰিছে এটো মনত ৰাখিবলৈ টোটাল 5 গৰাকী লাভ কৰিছে আৰু সত্ৰ এক্সপোনেন্ট হয় যতীন গোস্বামী যে তেখেতে পদ্ম ভূষণেৰে সন্মানিত কৰা হৈছিল তেখেতক ঠিক আছে তো দুয়োটা পইণ্টে আমাৰ কাৰেক্ট হয় তো এইখিনিতে আমি জানিব লাগিব যে কোন কোন 5 গৰাকীয়ে লাভ কৰিছে অকল যে আমাক যতীন গোস্বামীৰ কথা সুধিব তেনে ধৰণৰ নহয় বাকি কেইজনৰ কথা সুধিব পাৰে তো আমি জানিব লাগিব গতিকে টোটাল আমাৰ 5 গৰাকীয়ে পদ্ম এৱাৰ্ড পাইছে অসমৰ পৰা সত্ৰীয় এক্সপোনেন্ট যতীন গোস্বামী তেখেতে আৰ্ট কেটেগৰীত কলা কেটেগৰীত পাইছে পদ্ম ভূষণ পাইছে ঠিক আছে মনত ৰাখিব লাগিব পদ্ম ভূষণ পাইছে তেখেতে তাৰ পিছত জয়নাচৰণ বাথৰি লাভ কৰিছে তেখেতক কলা শাখাতে লাভ কৰিছে আৰ্ট কেটেগৰীত লাভ কৰিছে তাৰ পিছত গীতা উপাধ্যায় তেখেতে লিটাৰেচাৰ এণ্ড এডুকেশ্যন সাহিত্য আৰু শিক্ষা কেটেগৰীত ফিল্ডত তেখেতে পাইছে তাৰ পিছত অনিল কুমাৰ বড়ো তেখেতো লিটাৰেচাৰ এণ্ড এডুকেশ্যন সাহিত্য আৰু শিক্ষা কেটেগৰীত পাইছে আৰু তাৰ পিছৰ গৰাকী হৈছে ৰেবাকান্ত মহন্ত তেখেতে আৰ্ট কেটেগৰীত পাইছে গতিকে টোটাল 5 গৰাকী লাভ কৰিছিল এগৰাকী যতীন গোস্বামী তেখেতে পদ্ম ভূষণ পাইছে আৰু বাকি কেই গৰাকীয়ে পদ্মশ্ৰী লাভ কৰিছে ঠিক আছে জয়নাচৰণ বাথৰি তেখেতেও পাইছে পদ্মশ্ৰী গীতা উপাধ্যায় পদ্মশ্ৰী অনিল কুমাৰ বড়ো পদ্মশ্ৰী আৰু ৰেবাকান্ত মহন্ত পদ্মশ্ৰী আৰু যতীন গোস্বামী তেখেতে পাইছে পদ্মভূষণ তো এই গোটেইখিনি পইণ্ট আমি মনত ৰাখিব লাগিব এতিয়া আইছো আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি হু ৰিসিভ ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া সৌৰণী বঁটা 2024 যে হেউটাকৈ কোনে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া সৌৰণী বঁটা 2024 লাভ কৰিছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি ৰূপম ভূঞা গতিকে ৰূপম ভূঞাই এইবাৰ লাভ কৰিছে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া সৌৰণী বঁটা তো আমি যদি চাওঁ ভবেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস আৰোহণ এই আৰোহণে সন্মানিত কৰিছে এমিনেণ্ট মিউজিচিয়ান ৰূপম ভূঞাক কি সন্মানেৰে সন্মানিত কৰা হৈছে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া সৌৰণী বঁটাৰে সন্মানিত কৰা হৈছে ঠিক আছে নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত উঠিছে হু হ্যাজ বিন সিলেক্টেড ফৰ দ্য টাইম ম্যাগাজিনছ ওমেন অফ দ্য ইয়াৰ অনাৰ 2025 ফ্ৰম আসাম যে টাইম আলোচনীৰ বছৰটোৰ শ্ৰেষ্ঠ মহিলা সন্মান 2025ৰ বাবে অসমৰ পৰা কোনে নিৰ্বাচিত হৈছে গতিকে টাইম ম্যাগাজিনৰ 2025 চনৰ ওমেন অফ দ্য ইয়াৰ বছৰটোৰ শ্ৰেষ্ঠ মহিলা হিচাপে এটা সন্মান দিয়া হয় তাৰ ভিতৰত আমাৰ অসমৰ এগৰাকী আছিল গতিকে অসমৰ পৰা কোনে নিৰ্বাচিত হৈছে কোন গৰাকী মহিলা হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ পূৰ্ণিমা দেৱী বৰ্মন গতিকে টাইম ম্যাগাজিনছে এইবাৰ টোটাল
13 গৰাকী মহিলা সিলেক্ট কৰিছিলে এই বছৰৰ শ্ৰেষ্ঠ মহিলা হিচাপে তাৰ ভিতৰত আমাৰ অসমৰ পৰা এগৰাকী আছিল আৰু তেওঁ হৈছে পূৰ্ণিমা বৰ্মন গতিকে তেওঁ কিহৰ লগত জড়িত আমি অলৰেডি বহুবাৰ আলোচনা কৰিছো এই বিষয় গতিকে হাৰগিলা চৰাইৰ সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আছে বহুতে এৱাৰ্ড ইয়াৰ পূৰ্বেও লাভ কৰিছে তেখেতে গতিকে আমি এটো মনত ৰাখিব লাগিব হাৰগিলা চৰাইৰ সংৰক্ষণৰ লগত তেখেত জড়িত নেক্সট এটা কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 8 লৈকে ইয়াত সুধিছে অঞ্জন শৰ্মা বেক্ড সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ড 2024 ফৰ হুইচ অফ দ্য ফলোইং বুকস সেতলৰ কোনখন গ্ৰন্থৰ বাবে অঞ্জন শৰ্মাই 2024 চনৰ সাহিত্য একাডেমি অনুবাদ বঁটা লাভ কৰে গতিকে অঞ্জন শৰ্মাই 2024 চনৰ সাহিত্য একাডেমি অনুবাদ বঁটা লাভ কৰিছে গতিকে কোনখন গ্ৰন্থৰ বাবে তেখেতে লাভ কৰিছে হেতু হৈছে আমাৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি প্ৰাচীন কামৰূপৰ ইতিহাস নামৰ গ্ৰন্থখনৰ বাবে তেখেতে লাভ কৰিছে 2024 চনৰ বাবে সাহিত্য একাডেমি অনুবাদ বঁটা তো এইখিনিতে আমি অলপ ডিটেইলছত আলোচনা কৰিব লাগিব এই সম্পৰ্কে যে টোটাল আমাৰ অসমৰ পৰা 3 গৰাকী লাভ কৰিছিল সাহিত্য একাডেমি যিটো প্ৰাইজ ট্ৰান্সলেচনৰ বাবে অনুবাদৰ বাবে এইবাৰ 3 গৰাকী লাভ কৰিছিল টোটাল 3 গৰাকী অসমৰ পৰা তো তাৰ ভিতৰত আমাৰ অঞ্জন শৰ্মা আছে বাসুদেৱ দাস আছে আৰু উত্তৰা বৈশুমুঠিয়াৰী এই 3 গৰাকী লাভ কৰিছে উত্তৰা বৈশুমুঠিয়াৰী বাসুদেৱ দাস আৰু অঞ্জন শৰ্মা গতিকে অঞ্জন শৰ্মাই যে লাভ কৰিছে তেখেতে ট্ৰান্সলেচন কৰিছিল আৰ্লি হিষ্ট্ৰী অফ কামৰূপ এখন ইংলিছ বুক হয় লিখিছিল কনকলাল বৰুৱাই লিখিছিল আৰু এইখনক অসমীয়ালৈকে ট্ৰান্সলেট কৰিছে প্ৰাচীন কামৰূপৰ ইতিহাস বুলি গতিকে অৰিজিনাল যিখন কিতাপ এখন ইংলিছ হয় আৰ্লি হিষ্ট্ৰী অফ কামৰূপ আছিল আৰু কনকলাল বৰুৱাই লিখিছিল ঠিক আছে তো এইটো মনত ৰাখিব লাগিব এতিয়া নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 9 লৈকে ইয়াতে সুধিছে বাসুদেৱ দাস বেক্ড সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ড 2024 ফৰ হুইচ অফ দ্য ফলোইং বুকস যে তলৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি অনুবাদ বঁটা 2024 লাভ কৰে বাসুদেৱ দাসে গতিকে আমি অলপ আগতে পালো 3 গৰাকী লাভ কৰিছিল গতিকে তাৰ ভিতৰত বাসুদেৱ দাস আছিল এগৰাকী গতিকে তেখেতে কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে ট্ৰান্সলেচন এৱাৰ্ড তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হাওদাগড়ৰ পুত্ৰ নৌকা বেয়ে যায় গতিকে তেওঁ যিখন গ্ৰন্থৰ বাবে লাভ কৰিছে সেই গ্ৰন্থখনৰ নাম হৈছে হাওদাগড়ৰ পুত্ৰ নৌকা বেয়ে যায় বেংগলী ভাষালৈকে ট্ৰান্সলেট কৰিছিল অৰিজিনাল যিখন কিতাপ আছিল বুক আছিল গ্ৰন্থ আছিল সেইখন অসমীয়া এখন নভেল আছিল উপন্যাস আছিল হোমেন বৰগোহাঁইৰ আৰু সেইখনৰ নাম আছিল হাউদৰ পুতেকে নাও মেলি যায় গতিকে হাউদৰ পুতেকে নাও মেলি যায় এই গ্ৰন্থখন তেখেতে বেংগলীলৈ ট্ৰান্সলেট কৰিছিল আৰু নাম ৰখা হৈছিল হাওদাগড়ৰ পুত্ৰ নৌকা বেয়ে যায় গতিকে এই গ্ৰন্থখনৰ বাবে তেখেতে লাভ কৰিছে ট্ৰান্সলেচন এৱাৰ্ড ঠিক আছে নেক্সট এটা কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হু বেক্ড সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ড 2024 ফৰ দ্য বুক কাঞ্চন যে কাঞ্চন গ্ৰন্থখনৰ বাবে কোনে লাভ কৰিছিল সাহিত্য একাডেমি অনুবাদ বঁটা কোনে লাভ কৰিছে কাঞ্চন গ্ৰন্থখনৰ বাবে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি উত্তৰা বৈশুমুঠিয়াৰী গতিকে 3 গৰাকী আছিল 3 গৰাকীৰ কথা আমি মনত ৰাখিব লাগিব গতিকে তেওঁ কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে সেই বিষয়ে আমি আলোচনা কৰিম গতিকে উত্তৰা বৈশুমুঠিয়াৰী তেখেতে ট্ৰান্সলেট কৰিছে অনুৰাধা শৰ্মা পূজাৰীৰ অসমীয়া এখন উপন্যাস কাঞ্চন আৰু এইখন বড়ো ভাষালৈ তেওঁ ট্ৰান্সলেট কৰিছে আৰু সেই একেটা নামে ৰাখিছে কাঞ্চন নামে ৰাখিছিল ঠিক আছে অনুৰাধা শৰ্মা পূজাৰীৰ কাঞ্চন যিখন অসমীয়া উপন্যাস সেইখনক তেখেতে বড়ো ভাষালৈ ট্ৰান্সলেট কৰিছে গতিকে 3 গৰাকীয়ে লাভ কৰিছিল অসমীয়া ভাষাৰ বাবে লাভ কৰিছে অঞ্জন শৰ্মা সো তেখেতে প্ৰাচীন কামৰূপৰ ইতিহাসৰ বাবে লাভ কৰিছে তাৰ পিছত বাসুদেৱ দাস তেখেতে বাংলা ভাষাৰ বাবে পাইছে তেখেতে হাউদৰ পুতেকে নাও মেলি যায় এইখন গ্ৰন্থক ট্ৰান্সলেট কৰিছে আৰু নাম ৰখা হৈছে হাওদাগড়ৰ পুত্ৰ নৌকা বেয়ে যায় আৰু আন গৰাকী আছিল শ্ৰীমতী উত্তৰা বৈশুমুঠিয়াৰী তেখেতে বড়ো ভাষাৰ বাবে পাইছে কাঞ্চন নামৰ গ্ৰন্থখন তেখেতে অনুবাদ কৰিছিল ঠিক আছে তো এই পইণ্টছ বিলাক মনত ৰাখিব লাগিব যিকোনো কোৱেশ্চন ইয়াৰ পৰা সুধিব পাৰে তো আমি এতিয়া নেক্সট কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 11 লৈকে ইয়াতে সুধিছে হু ৱাজ অনাৰ্ড উইথ দ্য আসাম বৈভৱ এৱাৰ্ড ইন 2025 যে 2025 চনত কাক অসম বৈভৱ বঁটাৰে সন্মানিত কৰা হৈছিল গতিকে আমি এইখিনি বঁটাৰ বিষয়ে জানিব লাগিব আসাম বৈভৱ আসাম সৌৰভ আসাম গৌৰৱ তো গোটেইকেইটা আমি আলোচনা কৰিম ইয়াতে আমাক সুধিছে আসাম বৈভৱ এৱাৰ্ড কোনে লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি
লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড হয় তেখেত ৰাণা প্ৰতাপ কলিতা গতিকে ৰাণা প্ৰতাপ কলিতাই লাভ কৰিছে আসাম বৈভৱ এৱাৰ্ড 2025 চনৰ বাবে গতিকে অসমৰ যিটো সিভিলিয়ান এৱাৰ্ডছ আসাম বৈভৱ আসাম সৌৰভ আৰু আসাম গৌৰৱ এই তিনিটা গতিকে ৰাণা প্ৰতাপ কলিতাই লাভ কৰিছে যিটো হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড হয় অসমৰ আসাম বৈভৱ গতিকে আসাম বৈভৱ লাভ কৰিছে হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড অসমৰ ঠিক আছে এটো মনত ৰাখিব লাগিব এতিয়া নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 12 লৈকে ইয়াত সুধিছে which of the following individuals was honored with the Assam Saurav Award 2025 গতিকে ইয়াত সুধিছে তলৰ কোন গৰাকী ব্যক্তিক 2025 চনত অসম সৌৰভ বঁটাৰে সন্মানিত কৰা হৈছে ইয়াত অসম সৌৰভ বঁটাৰ কথা সুধিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ডক্টৰ এছ ৰামাদৌৰাই গতিকে অসম সৌৰভ 6 গৰাকী ব্যক্তি লাভ কৰিছে গতিকে ইয়াত অপচনত এগৰাকীৰ নাম দিয়া আছে গতিকে উত্তৰটো আছিল আমাৰ ডক্টৰ এছ ৰামাদৌৰাই তো আমি গটেখিনি পাৰিলে মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব গতিকে আসাম যি সৌৰভ এৱাৰ্ড ইয়া যদি আমি চাওঁ ফাউন্ডিং চেয়াৰম্যান অফ টিচিএছৰ ফাউন্ডিং চেয়াৰম্যান হয় সুব্ৰমণিয়াম ৰামাদৌৰাই তামিলনাডুৰ হয় তেখেতক দিয়া হৈছে তাৰ ওপৰত দুগৰাকী সাইন্টিষ্টে লাভ কৰিছে অসমৰ ডক্টৰ বাপ্পি পল আৰু ডক্টৰ পুৰবী শইকীয়া এগৰাকী সিংগাৰ হয় দীপেন বৰুৱা তেখেতে লাভ কৰিছে মোবাইল থিয়েটাৰ ড্ৰামাটিষ্ট আছিল হেমন্ত দত্ত তেখেতে লাভ কৰিছে আৰু ওমেন ক্ৰিকেটাৰ উমা চেত্ৰীয়ে লাভ কৰিছে গোটেইকেইটা নামে আমি মনত ৰাখিব ট্ৰাই কৰিব লাগিব কাৰণ অপচনত আমাৰ উমা চেত্ৰীৰ নামো থাকিব পাৰে দীপেন বৰুৱাৰ নামো থাকিব পাৰে বা পুৰবী শইকীয়াৰ নামো থাকিব পাৰে গতিকে আমি গোটেইকেইটা নামে মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব গতিকে 6 গৰাকী ব্যক্তিয়ে লাভ কৰিছে অসম সৌৰভ নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 13 লৈকে ইয়াত সুধিছে which of the following is a recipient of the Assam Gaurav Award গতিকে ইয়াত অসম গৌৰৱৰ কথা সুধিছে গতিকে অসম গৌৰৱ আমাৰ টোটাল 13 গৰাকী লাভ কৰিছিলে তাৰ ভিতৰত এগৰাকীৰ নাম ইয়াত দিয়া আছে কোন গৰাকী লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি ফুলেশ্বৰী দত্ত গতিকে আমি গোটেই নামবিলাক মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব কোনটো নাম আমাৰ থাকিব অপচনত আমি ক'ব নোৱাৰিম গতিকে যিমানখিনি পৰা যায় মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব গতিকে টোটাল ইয়াত যদি আমি চাওঁ অসম গৌৰৱ টোটাল 13 গৰাকীয়ে লাভ কৰিছিলে ফুলেশ্বৰী দত্ত মিনাক্ষী দাস ওমেন বাইকাৰ হয় তেখেতে লাভ কৰিছে অসম গৌৰৱ পাৰ্থিৱ সুন্দৰ গগৈ তো এনেদৰে আমাৰ 13 গৰাকী ইয়াত উল্লেখ কৰা আছে 13 গৰাকীয়ে লাভ কৰিছে অসম গৌৰৱ তো ইয়াৰ ওপৰত আপোনালোকে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিব যে প্ৰথমবাৰৰ বাবে ইয়াত তিনিটা ইনষ্টিটিউচনক এৱাৰ্ড দিয়া হৈছে অসম গৌৰৱেৰে সন্মানিত কৰা হৈছে ইয়াৰ প্ৰথমবাৰৰ বাবে তিনিটা ইনষ্টিটিউচনক প্ৰথমবাৰৰ বাবে পুৰস্কৃত কৰা হৈছে অসম গৌৰৱেৰে ইয়াৰ আগত কোনো ইনষ্টিটিউচনক দিয়া হোৱা নাছিলে পাৰ্সন বা ব্যক্তিক দিছে কিন্তু কোনো প্ৰতিষ্ঠানক দিয়া নাছিলে প্ৰথমবাৰৰ বাবে দিয়া হৈছে আৰু কোনে কোনে লাভ কৰিছে যে ইয়াত উল্লেখ কৰা আছে যে চৰান এহেম নগাঁও জিলাৰ ইকো টুৰিজিমৰ বাবে দিয়া হৈছে চৰান এহেম তাৰ পিছত বাৰেকুৰি ভিলেজক দিয়া হৈছে বাৰেকুৰি গাঁওক দিয়া হৈছে তিনিচুকীয়া জিলাৰ হয় কিয় দিয়া হৈছে ওয়াইল্ড লাইফ কনজাৰভেচনৰ কাৰণে দিয়া হৈছে তাৰ পিছত হাতী বন্ধু এনজিও এটা এনজিও হয় হাতী বন্ধু নগাঁও জিলাৰ এইটোক দিয়া হৈছে ওয়াইল্ড লাইফ কনজাৰভেচনৰ বাবে গতিকে এনে ধৰণে তিনিটা ইনষ্টিটিউচনক প্ৰথমবাৰৰ বাবে দিয়া হৈছে গতিকে ইনষ্টিটিউচন কেইটাৰ নাম মনত ৰাখিব যথেষ্ট ইম্পৰ্টেন্ট হ'ব এই পইণ্টটো ঠিক আছে তো এতিয়া নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 14 লৈকে ইয়াত দিছে হাউ মেনি ইন্ডিভিজুৱেলছ ৱেৰ অনাৰ্ড উইথ দ্য আসাম সিভিলিয়ান এৱাৰ্ড ইন 2025 গতিকে ইয়াত আসাম সিভিলিয়ান এৱাৰ্ডছ টোটাল কিমান গৰাকী লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন টোটাল কিমান গৰাকী আমি আলোচনা কৰিলো অসম বৈভৱ বা সৌৰভ গৌৰৱ এতিয়া টোটাল কিমান গৰাকী লাভ কৰিছে উত্তৰ হ'ব অপচন নম্বৰ ডি 20 গতিকে টোটাল 20 গৰাকী লাভ কৰিছিল কেনেদৰে 20 গৰাকী কাৰণ অসম বৈভৱ এগৰাকী লাভ কৰিছিল আমি অলৰেডি আলোচনা কৰিলো অসম সৌৰভ 6 গৰাকী লাভ কৰিছিল অসম গৌৰৱ 13 গৰাকীৰ কথা আমি পাইছিলো গতিকে টোটাল আমাৰ 20 গৰাকী হল ইন্ডিভিজুৱেল ব্যক্তি হিচাপে চালে আৰু তিনিটা কিন্তু আমাৰ ইনষ্টিটিউচন বা অৰ্গানাইজেচনো আছে হেতু আমি মনত ৰাখিব লাগিব যদি আমাৰ অপচনত 23 থাকিলেতেন তেনেহলে হেতু আমাৰ উত্তৰ হলতেন কিন্তু আমাৰ অপচনত 23 নাই 20 আছে গতিকে পাৰ্সন হিচাপে যদি চাওঁ 20 গৰাকী লাভ কৰিছিল আৰু তিনিটা ইনষ্টিটিউচন বা অৰ্গানাইজেচনে লাভ কৰিছে তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব নেক্সট এটা কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 15 লৈকে ইয়াত দিছে who has been selected to receive Dr. Bhupen Hazarika Award in 2025 যে 2025 চনত ডক্টৰ ভূপেন হাজৰিকা বঁটা কোনে লাভ কৰিব গতিকে কাক নিৰ্বাচিত কৰা হৈছে ডক্টৰ ভূপেন হাজৰিকা বঁটাৰ বাবে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি জুবিন গাৰ্গ
গতিকে জুবিন গাৰ্গক সিলেক্ট কৰা হৈছে 2025 বৰ্ষৰ ভূপেন হাজৰিকা এৱাৰ্ডৰ বাবে ঠিক আছে তো এই যেটো এনাউন্সমেন্টটো কৰে বেলতলা বহাগী উৎসৱ সেলিব্ৰেশন কমিটিয়ে এই এনাউন্সমেন্টটো কৰিছে তো এই কোৱেশ্চনখিনি আছিল আমাৰ আসাম এৱাৰ্ড সম্পৰ্কে এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছো আসাম স্পৰ্টছ সম্পৰ্কে কিছু ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিম ঠিক আছে তো আমি নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 16 লৈকে ইয়াতে সুধিছে আসাম হ্যাজ concluded 38 national games with how many medals যে অসমে কিমান পদক লৈ 38 সংখ্যক ৰাষ্ট্ৰীয় খেল সমাপ্ত কৰিছে তো আমাৰ এইবাৰ ন্যাশনাল গেমছ অনুষ্ঠিত হৈ গল আৰু এই ন্যাশনাল গেমছত আমাৰ অসমৰ কি ফলাফল অসমৰ টোটাল মেডেল কিমান পাইছিলে হেতু হৈছে প্ৰশ্ন কিমান পদক পাইছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 34 গতিকে অসমে টোটাল ইয়াত মেডেল লাভ কৰিছিলে 34 মেডেল লাভ কৰিছিলে মনত ৰাখিব লাগিব আৰু কোৱেশ্চন আছে নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 17 লৈকে ইয়াত সুধিছে আসাম has concluded 38 national games with 34 medals in which rank ইয়াত আমাক ৰেংকৰ কথা সুধিছে আমি আলোচনা কৰিলো আমি অলৰেডি পালো যে 34 টোটাল মেডেল পাইছিলে এতিয়া 34 মেডেল পাই অসমৰ ৰেংক কিমান হৈছে হেতু আমাক সুধিব পাৰে তো উত্তৰ হ'ব অপচন নম্বৰ সি 24 গতিকে অসমৰ ৰেংক হৈছে 24 টোটাল মেডেল লাভ কৰিছিলে 34 তো এটো আমি মনত ৰাখিব লাগিব আমাক যদি ৰেংকৰ কথা সুধে 24 হ'ব টোটাল মেডেল কিমান বুলি সুধিলে 34 হ'ব 34 ৰ ভিতৰত তিনিটা আমাৰ গোল্ড আছিল 15টা আমাৰ সিলভাৰ আছিল আৰু 16টা আমাৰ ব্ৰঞ্জ আছিল তো এইখিনি পইণ্ট আমি মনত ৰাখিব লাগিব গতিকে ইয়াত আমাৰ 11টা ডিসিপ্লিনত আমাৰ খেলবিলাক আমাৰ উইনাৰ বিলাক হৈছে প্ৰাইজ পোৱা গৈছে বক্সিংত পোৱা গৈছে লন বলছত পোৱা গৈছে উচু খেলত পোৱা গৈছে ওয়েট লিফটিং একুৱেটিক্স টাইকাণ্ডো সাইক্লিং আৰ্চাৰী ব্যাডমিন্টন নেটবল আৰু এথলেটিক্স তো একেটা শাখাত আমাৰ পুৰস্কাৰ বিলাক পোৱা গৈছে ঠিক আছে তো ইয়াৰ ওপৰত প্ৰশ্ন আছে আৰু আমি আলোচনা কৰিম নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 18 লৈকে ইয়াত দিছে who has won the gold medal in 38 national games 2023 from Assam ইয়াত সুধিছে যে এই ৰাষ্ট্ৰীয় খেলত অসমৰ পৰা কোনে স্বৰ্ণ পদক লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব অল অফ দা এবভ ওপৰৰ গোটেইকেইটা লাভলিনা বৰগোহাঁই অংকুচিতা বড়ো আৰু নয়নমণি শইকীয়ান বংগীতা হাজৰিকা গতিকে এই তিনিগৰাকী লাভ কৰিছিলে বা তিনিটা স্বৰ্ণ পদক লাভ কৰিছিলে ইয়াত সি নম্বৰ যদি চাও আমি দুগৰাকীৰ নাম আছে কাৰণ তেওঁলোকে যৌথভাৱে লাভ কৰিছে এটা গ্ৰুপত লাভ কৰিছে দল হিচাপে লাভ কৰিছে গতিকে ব্যক্তি হিচাপে দুগৰাকী হলো এটা ইয়াত পুৰস্কাৰ এটাই আছে গতিকে তিনিটা স্বৰ্ণ পদক লাভ কৰিছে এটা পাইছিলে লাভলিনা বৰগোহাঁই আনটো অংকুচিতা বড়ো আৰু এটা আছিলে টিমত আছিলে দলত আছিলে নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকাই লাভ কৰিছিলে গতিকে লাভলিনে লাভ কৰিছিলে বক্সিংত আমি সকলোৱে জানো 75 কেজি ক্যাটাগৰীত তেখেতে পাইছে মিডল ওয়েটত অংকুচিতা বড়ো তেখেতো বক্সিংত লাভ কৰিছে ওয়েল্টাৰ ওয়েটত 66 কেজি আৰু নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকা তেওঁলোকে গোল্ড মেডেল লাভ কৰিছিলে ওমেন স্পিয়াৰ লন বলত তেওঁলোকে লাভ কৰিছে গতিকে লন বল হয় আৰু পিয়াৰছত আছিল এটো দল আছিল তো এই দলত তেখেতে লাভ কৰিছে তেওঁলোকে ঠিক আছে তো এই তিনিটা গোল্ড মেডেল আমাৰ অসমে লাভ কৰিছে তো যথেষ্ট ইম্পৰ্টেন্ট হয় কোনে কোনে লাভ কৰিছে কি কি হিতানত লাভ কৰিছে গোটেইখিনি আমি মনত ৰাখিব লাগিব নেক্সট এটা কুৱেশ্চন লৈকে আহিছো কুৱেশ্চন নম্বৰ 19 লৈকে ইয়াতে সুধিছে ইন হুইচ বক্সিং ক্যাটাগৰী ডিড লাভলিনা বৰগোহাঁই উইন দা গোল্ড মেডেল এট দা 38 ন্যাশনাল গেমছ যে লাভলিনা বৰগোহাঁই বক্সিংৰ কোনটো শাখাত স্বৰ্ণ পদক লাভ কৰিছে গতিকে আমি অলৰেডি আলোচনা কৰিছো তেনে ধৰণে প্ৰশ্নবিলাক সুধিব পাৰে যে আমাক কোনটো ক্যাটাগৰীত পাইছে হেতু আমাক সুধিব পাৰে তো উত্তৰ অপচন নম্বৰ সি হ'ব 75 কেজি ক্যাটাগৰীত লাভ কৰিছিলে নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 20 ইয়াতে আমাক সুধিছে ইন হুইচ ইভেন্ট আসাম ৰিসিভড হাইয়েষ্ট মেডেলস ইন 38 ন্যাশনাল গেমস গতিকে কোনটো ইভেন্টত অসমে সকলোতকৈ বেছি পদক পাইছে যে আমাৰ অলৰেডি 34 মেডেলস লাভ কৰিছিলে আৰু এই 34 মেডেলছত অসমে কোনটো খেলত বা ইভেন্টত সকলোতকৈ বেছি পদক লাভ কৰিছিলে তো উত্তৰ হ'ব অপচন নম্বৰ বি লন বলছত সকলোতকৈ বেছি মেডেল লাভ কৰিছে অসমে গতিকে হাইয়েষ্ট মেডেল বুলি ক'ব লাগিব 9টা মেডেল লাভ কৰিছিলে এটা গোল্ড পাইছিলে 3টা সিলভাৰ আৰু 5টা ব্ৰঞ্জ লাভ কৰিছে টোটাল 9টা মেডেল লন বলছতে লাভ কৰিছিলে আৰু এইটো আমাৰ হাইয়েষ্ট মেডেল হয় এটা আছে নেক্সট কোৱেশ্চন লৈকে কোৱেশ্চন নম্বৰ 21 লৈকে ইয়াত সুধিছে which team has won the 70th বৰদলৈ ট্ৰফি 2025 যে 2025 চনৰ 70 সংখ্যক বৰদলৈ ট্ৰফি
কোনটো দলে লাভ কৰিছে গতিকে বৰদলৈ ট্ৰফি এইবাৰ কোনে লাভ কৰিছে হেতু আমাক ইয়াত সুধিছে আৰু উত্তৰ হ'ব অপচন নম্বৰ বি নৰ্থ ইষ্ট ইউনাইটেড এফসি নৰ্থ ইষ্ট ইউনাইটেড এফসি লাভ কৰিছে বৰদলৈ ট্ৰফি ঠিক আছে তো নেক্সট এটা কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 22 লৈকে ইয়াত সুধিছে what was Assam's final position in the overall medal tally at the Khelo India Youth Games 2025 সে Khelo India Youth Games 2025 ৰ সামগ্ৰিক পদকত অসমৰ স্থান কি আছিল গতিকে Khelo India Youth Games ত অসমৰ কি পজিশন আছিল বা অসমৰ কি ৰেংক আছিল হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 11th গতিকে অসমৰ যিটো ৰেংক আছিল একাদশ আছিল 11th আছিল নেক্সট কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 23 ইয়াত সুধিছে what was the breakdown of Assam's 25 medals in Khelo India Youth Games গতিকে Khelo India Youth Games ত অসমৰ কি ৰেংক আছিল 11 আছিল এই বিষয়ে আমি অলৰেডি আলোচনা কৰিলো আৰু এই 11 ৰেংক পাবলৈ অসমে টোটাল মেডেল লাভ কৰিছে 25টা মেডেল লাভ কৰিছে গতিকে 25টা মেডেলক যদি আমি চাও কোট কিমান মেডেল পাইছে কোনটো ক্যাটাগৰীত তো উত্তৰ হ'ব অপচন নম্বৰ এ 10টা গোল্ড 5টা সিলভাৰ আৰু 10টা ব্ৰঞ্জ গতিকে টোটাল 25টা মেডেল লাভ কৰিছে 10টা গোল্ড 10টা ব্ৰঞ্জ আৰু 5টা সিলভাৰ পাইছিলে তো আমি কি মনত ৰাখিব লাগিব আমাক ৰেংকৰ কথা সুধিলে 11th ৰেংকত লাভ কৰিছে মেডেলৰ কথা সুধিলে 25টা মেডেল তাৰ ভিতৰত 10টা গোল্ড 5টা সিলভাৰ আৰু 10টা ব্ৰঞ্জ আছিল ঠিক আছে তো এইখিনি আছিল আমাৰ আসাম স্পৰ্টছ সম্পৰ্কে স্পৰ্টছৰ ক্ষেত্ৰত অসমৰ কি ইম্পৰ্টেন্ট কোৱেশ্চন এইখিনি আমি আলোচনা কৰিলো তো এতিয়া আমি বাকি যিখিনি আছে আমাৰ পলিটি হক ইকোনমি হক সেইখিনি আমি এতিয়া আলোচনা কৰিম নেক্সট আমি কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 24 লৈকে 24ত আমাক সুধিছে দা 64th এনুৱেল কনফাৰেন্স অফ বড়ো সাহিত্য সভা ওয়াজ হেল্ড ইন যে বড়ো সাহিত্য সভাৰ 64th যেটো এডিশন এটো কোড অনুষ্ঠিত হল হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি ডিমাকুছি গতিকে কোড অনুষ্ঠিত হৈছিল অধিবেশন ডিমাকুছিত অনুষ্ঠিত হৈছিল গতিকে এটো 64th এডিশন আছিল উদালগুৰি জিলাৰ ডিমাকুছিত অনুষ্ঠিত হৈছে ঠিক আছে নেক্সট কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 25 লৈকে ইয়াত সুধিছে what is the mascot of 64th annual conference of Bodo Sahitya Sabha গতিকে বড়ো সাহিত্য সভাৰ এইবাৰ তেওঁলোকৰ মাস্কট কি আছিল হেতু হল প্ৰশ্ন মাস্কটৰ কথা সুধিলে উত্তৰ হ'ব অপচন নম্বৰ এ কেকৰা গতিকে কেকৰা আছিল এই বছৰৰ মাস্কট আছিল বড়ো সাহিত্য সভাৰ নেক্সট এটা কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 26 লৈকে ইয়াৰে সুধিছে the 77th annual conference of Assam Sahitya Sabha was held in যে অসম সাহিত্য সভাৰ 77 সংখ্যক সি বাৰ্ষিক সন্মিলন ইয়া কোড অনুষ্ঠিত হৈছিল হেতু হৈছে প্ৰশ্ন আমি সকলোৱে জানিমে উত্তৰ হ'ব অপচন নম্বৰ বি পাঠশালাত হৈছিল এইবাৰ অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন ঠিক আছে এই সন্দৰ্ভত আন প্ৰশ্ন আছে নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 27 ইয়াতে সুধিছে আসাম সাহিত্য সভা sets India Book of Records with largest জাপি ever made which of the following is correct regarding this গতিকে অসম সাহিত্য সভাই এতিয়ালৈকে নিৰ্মিত সৰ্ববৃহৎ জাপিৰে ভাৰত বুক অফ অভিলেখ গঢ়িছে গতিকে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ গঢ়িবলৈ সক্ষম হৈছে লাৰ্জেষ্ট জাপি সকলোতকৈ ডাঙৰ সৰ্ববৃহৎ জাপি নিৰ্মাণেৰে গতিকে এই ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ হেতু হৈছে প্ৰশ্ন প্ৰথম ষ্টেটমেন্টত কৈছে the size of the জাপি is 555 square meters দ্বিতীয় ষ্টেটমেন্টত কৈছে the radius is 13.3 meter তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব both 1 and 2 are correct দুটাই শুদ্ধ হয় যেটো জাপি বনোৱা হৈছিল জাপিটোৰ সাইজ আছিল 555 square meters আৰু ৰেডিয়াস আছিল 13.3 মিটাৰ গতিকে এইটোৱে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে তো এইটো আমি মনত ৰাখিব লাগিব নেক্সট কোৱেশ্চন লৈকে আহিছো এটা কোৱেশ্চন নম্বৰ 28 লৈকে ইয়াত সুধিছে the Sikhna Jahlau National Park Assam's 8th national park is located in which district the Sikhna Jahlau ৰাষ্ট্ৰীয় উদ্যান অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত অৱস্থিত গতিকে অসমৰ অষ্টমখন বা 8 নম্বৰ যিখন নেশ্যনেল পাৰ্ক সেইখন হৈছে Sikhna Jahlau National Park তো ইয়া কোনখন জিলাত অৱস্থিত উত্তৰ হ'ব অপচন নম্বৰ ডি এ এন বি কোকৰাঝাৰ এণ্ড চিৰাং গতিকে কোকৰাঝাৰতো ইয়াৰ অংশ আছে চিৰাঙতো ইয়াৰ অংশ আছে গতিকে দুখন জিলাতে অৱস্থিত কোকৰাঝাৰ আৰু চিৰাং জিলা ঠিক আছে তো এই বিষয়ে আমি অলপমান আলোচনা কৰিব লাগিব গতিকে 15 আগষ্ট তাৰিখত 2024 চনৰ 15 আগষ্ট তাৰিখত 78 যেটো ইন্ডিপেন্ডেন্স ডে আছিল তাত আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই বিষয়ে উল্লেখ কৰিছিল এই অষ্টমখন নেশ্যনেল পাৰ্কৰ বিষয়ে কিন্তু ফাইনালি কেবিনেটে ডিসাইড কৰিছে বা কেবিনেটে ইয়া 2025 ৰ 16 ফেব্ৰুৱাৰীত ইয়া ঘোষণা কৰিছে নেশ্যনেল পাৰ্ক হিচাপে
তো এইটো পইণ্ট মনত ৰাখিব গতিকে ইয়া ৰায়মনা আৰু মানাস নেশ্যনেল পাৰ্ক যি কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত ইয়াৰ মাজতে অৱস্থিত এইখন নেশ্যনেল পাৰ্ক গতিকে ইয়া চিৰাঙতো ইয়াৰ অংশ পৰিছে আৰু কোকৰাঝাৰতো পৰিছে আৰু ৰায়মনা আৰু মানাস নেশ্যনেল পাৰ্কৰ মাজত অৱস্থিত আৰু এই নেশ্যনেল পাৰ্কখনৰ এৰিয়া কিমান এৰিয়া কথা যদি সুধে 316.29 স্কয়াৰ কিলোমিটাৰ হৈছে ইয়াৰ এৰিয়া আৰু ই কানেক্ট কৰিছে ৰায়মনা নেশ্যনেল পাৰ্ক তাৰপিছত বুকছা টাইগাৰ ৰিজাৰ্ভ ফিফছো ৱাইল্ড লাইফ চেংচুৰী ভূটান আৰু মানাস নেশ্যনেল পাৰ্ক গতিকে এইবিলাকৰ লগত কানেক্টেড হয় এই নেশ্যনেল পাৰ্কখন তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব অসমত এতিয়া টোটেল আমাৰ নেশ্যনেল পাৰ্ক হৈছে 8খন আৰু বিটিআৰত কিমানখন আছে বুলি যদি সুধে বিটিআৰত আছে আমাৰ 3খন আছে বিটিআৰ হিচাপে যদি চোৱা যায় তাত 3খন আছে আৰু অসমত আমাৰ কিমান আছে 8খন আছে আৰু মনত ৰাখিব অসম হৈছে আমাৰ গোটেই ভাৰতৰ ভিতৰত সেকেন্ড হাইয়েষ্ট নেশ্যনেল পাৰ্ক থকা এখন ঠাই অসমত সেকেন্ড হাইয়েষ্ট নেশ্যনেল পাৰ্ক থকা ঠাই হৈছে ভাৰতৰ ভিতৰত আমাৰ অসম ঠিক আছে তো ইয়াৰ ওপৰত আমি মনত ৰাখিব লাগিব ইয়াত আমাৰ এই নেশ্যনেল পাৰ্কখনত গোল্ডেন লেংগুৰ বা গ্ৰেড 100 ৰাইনো এইবিলাক পোৱা যায় বা ৰয়েল বেংগল টাইগাৰ এইবিলাক পোৱা যায় আৰু ইয়াৰ নাম সম্পৰ্কে যদি আমি চাব যাওঁ এইটোও ইম্পৰ্টেন্ট হয় নামটো ক'ৰ পৰা আহিলে কেনেদৰে আহিলে যে বড়ো লেজেণ্ড এগৰাকী আছিলে শিখনা জহলো সো তেখেতক পপুলাৰলি কমনলি বা জনপ্ৰিয়ভাৱে তেখেতক জাউলিয়া দেৱান বুলি তেখেতক জনা যায় গতিকে তেখেতে যুদ্ধ কৰিছিলে ব্ৰিটিছৰ এগেইনষ্ট যুদ্ধ কৰিছিলে এংলো ভুটান যি ৱাৰ হৈছিলে যুদ্ধ হৈছিলে 1865ত গতিকে তেখেতৰ নামেৰে নামকৰণ কৰা হৈছে এই নেশ্যনেল পাৰ্কখনৰ ঠিক আছে তো এই পইণ্টটো মনত ৰাখিব লাগিব এইখিনি আমাৰ ইম্পৰ্টেন্ট হ'ব ইয়াৰ ওপৰতো আমাৰ প্ৰশ্ন সুধিব পাৰে ঠিক আছে নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 29 লৈকে ইয়াত সুধিছে জুমৈৰ বিনন্দিনী event in Assam was organized to celebrate which anniversary of Assam tea industry so recently amar Jumoir Binondini অনুষ্ঠান আয়োজন কৰা হৈছিল গতিকে এটো আমাৰ অসমৰ চাহ ইন্ডাষ্ট্ৰিটোৰ কিমান বৰ্ষপূৰ্তি হিচাপে ইয়াক উদযাপন কৰা হৈছে তো উত্তৰ হ'ব অপচন নম্বৰ ডি 200 ইয়াৰ্স গতিকে 200 বছৰ সম্পূৰ্ণ হোৱা বাবে উপলক্ষে বৰ্ষপূৰ্তি হিচাপে ইয়াক পালন কৰা হৈছিল জুমৈৰ বিনন্দিনী আৰু এই যেটো অনুষ্ঠান কৰা হৈছিল জুমৈৰ বিনন্দিনী তো ইয়াত 8800 ওপৰত ইয়াত জুমৈৰ নৃত্য পৰিবেশন কৰিছিল 24 ফেব্ৰুৱাৰী তাৰিখত ঠিক আছে তো এইখিনি মনত ৰাখিলে হল নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 30 লৈকে ইয়াত দিছে which district secured the highest position in গুণোৎসৱ 2025 যে গুণোৎসৱ 2025ত কোনখন জিলাই সৰ্বোচ্চ স্থান লাভ কৰিছিল গতিকে কোনখন জিলাৰ তলত উল্লেখ কৰা কোনখন জিলাই সৰ্বোচ্চ স্থান লাভ কৰিছে গুণোৎসৱত হেইটো হৈছে ইয়াৰ প্ৰশ্ন আৰু উত্তৰটো হ'ব অপচন নম্বৰ সি শিৱসাগৰ গতিকে শিৱসাগৰৰ প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁলোকে সৰ্বোচ্চ স্থান লাভ কৰিছে গুণোৎসৱত গতিকে আমি যদি চাওঁ প্ৰথম যেটো ৰেংক লাভ কৰিছে শিৱসাগৰে আৰু ইয়া 2017 18 19 22 24 আৰু 2025 তেওঁলোকে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে গতিকে টপ পাৰফৰ্মিং জিলাৰ ভিতৰত যদি আমি চাওঁ শিৱসাগৰ তাৰ পিছত গোলাঘাট আছে তাৰ পিছত ডিব্ৰুগড় আছে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 31 লৈকে ইয়াতে সুধিছে which specific form of Assamese jewelry was awarded the GI tag in 2025 যে অসমীয়া গহনা কোনটো নিৰ্দিষ্ট ৰূপ 2025 চনত জিআই ট্যাগ লাভ কৰিছিল গতিকে অসমীয়া গহনাৰ কোনটো ৰূপে জিআই ট্যাগ লাভ কৰিছে 2025 বৰ্ষত হেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ট্ৰেডিশনাল আসামিজ জুৱেলাৰী পৰম্পৰাগত অসমীয়া গহনাই লাভ কৰিছে জিআই ট্যাগ তো এইটো পইণ্ট আমি মনত ৰাখিব লাগিব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 32 লৈকে ইয়াত দিছে আন্ডাৰ দা নিউ পলিসি অল গভৰ্ণমেণ্ট নোটিফিকেশনস এক্ট rules and regulations must be issued in যে নতুন নীতিৰ অধীনত সকলো চৰকাৰী অধিসূচনা আইন নিয়ম আৰু নিয়মাৱলী জাৰি কৰিব লাগিব গতিকে নতুন নীতিৰ অধীনত সকলো চৰকাৰী যিবিলাক অধিসূচনা হ'ব আইন হ'ব নিয়ম হ'ব বা নিয়মাৱলী হ'ব এইবিলাক কি ভাষাত জাৰি কৰিব লাগিব হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি আসামিজ এণ্ড ইংলিছ অসমীয়া আৰু ইংৰাজী ভাষাত এয়া জাৰি কৰিব লাগিব তো এই বিষয়ে আমি আলোচনা কৰিম নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 33 লৈকে ইয়াৰ লগত ৰিলেটেড এটা কুৱেশ্যন হয় ইয়াতে সুধিছে which areas are specifically allowed to use local languages in official communication under the 6th schedule
গতিকে ষষ্ঠ অনুসূচীৰ অধীনত কোনবোৰ অঞ্চলত চৰকাৰী যোগাযোগত স্থানীয় ভাষাৰ ব্যৱহাৰ কৰাৰ বিশেষ অনুমতি দিয়া হৈছে যদিও আমি আগৰ প্ৰশ্নত পালো যে অসমীয়া আৰু ইংৰাজী ভাষাই প্ৰচলিত কৰিব লাগিব কিন্তু স্থানীয় ভাষাৰ ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে ষষ্ঠ অনুসূচীৰ অধীনত গতিকে কোন ঠাইত হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি বৰাক ভেলী হিল ডিস্ট্ৰিক্টছ এণ্ড বিটিআৰ বৰাক উপত্যকা পাহাৰীয়া জিলা আৰু বিটিআৰত এলাও কৰা হৈছে তেওঁলোকে লোকেল বা স্থানীয় ভাষা তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব গতিকে ৰিসেন্টলি আমাৰ গভৰ্ণৰ গৰাকী ইস্যু কৰিছে যে অসমীয়া ভাষা অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে আমাৰ ৰাজ্যত ব্যৱহাৰ কৰিব লাগিব আৰু বৰাক ভেলী হিল ডিস্ট্ৰিক্ট বিটিআৰ এইবিলাকত 6 শেডিউলৰ আন্ডাৰত তেওঁলোকে লোকেল ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিব পাৰিব গতিকে বৰাক ভেলীয়ে বেংগলী ইউজ কৰিব তেওঁলোকে ইংৰাজীৰ লগতে বেংগলী ভাষা ব্যৱহাৰ কৰিব ঠিক তেনেদৰে বিটিআৰত বড়ো ভাষা ব্যৱহাৰ কৰিব পাৰিব ইংৰাজীৰ লগত গতিকে এইখিনি কথাও ইয়াত উল্লেখ কৰা হৈছে আৰু বাকিবিলাক ঠাইৰ কথা যদি আমি কওঁ যে অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব কম্পালসাৰিলি ব্যৱহাৰ কৰিব লাগিব অফিচিয়েল ওয়াৰ্কছ বিলাকত বা গভৰ্নমেণ্ট যিবিলাক আমাৰ নটিফিকেশন দিব তাত ইংৰাজীৰ লগতে অসমীয়া ভাষাটোও থাকিব ঠিক আছে অফিচিয়েল যিবিলাক অফিচ যিবিলাক মেমোৰেন্ডাম থাকিব বা এক্ট থাকিব ৰুলছ ৰেগুলেশনছ থাকিব স্কিমৰ বিষয়ে গাইডলাইনছ থাকিব তো এইবিলাক বা কাৰোবাক ট্ৰান্সফাৰ কাৰোবাক পোষ্টিং দিব লাগিব তো এইবিলাক ইংৰাজী অসমীয়া দুটা ভাষাতে উল্লেখ কৰা থাকিব ঠিক আছে এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 34 লৈকে ইয়াতে সুধিছে দা ডাইৰেক্টিভ ফৰ দা ইমপ্লিমেন্টেশন অফ আছামিজ এজ দা অফিচিয়েল ল্যাঙ্গুৱেজ ইজ ইন একৰ্ডেন্স উইথ হুইচ এক্ট যে অসমীয়াক চৰকাৰী ভাষা হিচাপে ৰূপায়ণৰ নিৰ্দেশ কোনখন আইন অনুসৰি দিয়া হৈছে গতিকে এয়া চৰকাৰী ভাষা হিচাপে যে আমাৰ অসমীয়া ভাষাক প্ৰচলন কৰিব লাগিব গতিকে এই ৰূপায়ণৰ যে নিৰ্দেশ দিছে কোনখন আইনৰ জৰিয়তে দিয়া হৈছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি আসাম অফিচিয়েল ল্যাঙ্গুৱেজ এক্ট 1960 গতিকে এই একখনৰ আন্ডাৰত দিয়া হৈছে আসাম অফিচিয়েল ল্যাঙ্গুৱেজ এক্ট 1960 ৰ আন্ডাৰত আৰু এই আইন অনুসৰি সকলো চৰকাৰী কামত ইংৰাজীৰ সমান্তৰালকৈ অসমীয়া ব্যৱহাৰ কৰা হ'ব এই বিষয়ে উল্লেখ কৰা আছে ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 35 লৈকে ইয়াত সুধিছে হোৱাট ইজ দা নিউ নেম অফ দ্য ৰোড ইন দিল্লী that was renamed on the occasion of Bodofa Upendranath Brahma's 35th death anniversary যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 35 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে দিল্লীৰ পথটোৰ নতুন নাম কি ৰখা হৈছে গতিকে ইয়াত নতুন এটা নাম ৰখা হৈছে দিল্লীৰ পথ এটাৰ নাম ৰখা হৈছে নতুনকে আৰু কি উপলক্ষে যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্ক ৰখা হৈছে নতুন নাম ৰখা হৈছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্ক ৰখা হৈছে নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 36 ইয়াতে সুধিছে অন দা 35th death anniversary of Bodo leader Bodofa Upendranath Brahma Union Home Minister Amit Shah unveiled a 9-foot tall statue in which city যে বড়ো নেতা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু বাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে তলৰ কোনখন চহৰত 9 ফুট ওখ প্ৰতিমূৰ্তি উন্মোচন কৰে গতিকে উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে কোট অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ দিল্লীত গতিকে মনত ৰাখিব লাগিব 1 মে তাৰিখত আনভিল কৰা হৈছিল 9 ফুট ওখ এটা ষ্টেচু উপেন্দ্ৰনাথ ব্ৰহ্মৰ নিউ দিল্লীত আৰু যেটো এটা ৰাস্তাৰ নাম হলনি কৰা হৈছে হেতু আমি আলোচনা কৰিলো নাম ৰখা হৈছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্ক আৰু অৰিজিনালি ইয়াৰ নাম আছিল আগত কৈলাশ কলনী আছিল দিল্লীৰ এই কৈলাশ কলনীৰ নাম হলনি কৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্ক ৰখা হৈছে ঠিক আছে তো নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 37 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য AI powered নিউজ এংকৰ লঞ্চ ইন আসাম যে অসমত মুকলি কৰা AI চালিত নিউজ এংকৰৰ নাম কি গতিকে অসমত এয়া লঞ্চ কৰা হৈছে AI চালিত নিউজ এংকৰ গভৰ্নমেণ্টৰ দ্বাৰা এয়া লঞ্চ কৰা হৈছে উত্তৰ হ'ব অপচন নম্বৰ বি অংকিতা নাম ৰখা হৈছে অংকিতা গতিকে 15 মে তাৰিখত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আনভিল কৰিছে অংকিতা AI নিউজ এংকৰ গতিকে আসাম যি কেবিনেট মিটিং বিলাক হ'ব সেই মিটিংৰ যিবিলাক হাইলাইটছ বিলাক সোশ্যাল মিডিয়াত প্ৰচাৰ কৰা হ'ব গতিকে সেইবিলাক এই এংকৰ গৰাকী এই AI চালিত এংকৰ গৰাকীয়ে হাইলাইটছ খিনি কেবিনেটৰ হাইলাইটছ খিনি তেওঁ প্ৰচাৰ কৰিব বা তেওঁৰ দ্বাৰা প্ৰস্তুত কৰা হ'ব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 38 লৈকে ইয়াত দিছে হোৱাট ইজ দ্য পাৰপজ অফ দ্য ওৱান ডে স্পেচিয়েল session of the Assam Legislative Assembly on June 9 গতিকে 9 জুন তাৰিখত অসম বিধানসভাৰ এদিনীয়া এটা বিশেষ অধিৱেশনৰ ব্যৱস্থা কৰা হ'ব ইয়াৰ উদ্দেশ্য
কিয় এদিনৰ বাবে ওৱান ডে স্পেচিয়েল এটা সেশন ৰখা হৈছে আসাম লেজিসলেটিভ এছেম্বলিৰ কাৰণটো কি উত্তৰ হ'ব অপচন নম্বৰ সি টু ৰিনেম ডিব্ৰুগড় এয়াৰপোৰ্ট এই সেশনটো এই কাৰণে ৰখা হ'ব যে ডিব্ৰুগড় বিমানবন্দৰৰ নাম সলনি কৰা হ'ব তাৰ বাবে ৰখা হ'ব গতিকে 9 জুন তাৰিখত ফিক্স কৰা হৈছে এটা দিন এটা স্পেচিয়েল সেশন আৰু এই সেশনৰ সিদ্ধান্ত লোৱা হ'ব যে ডিব্ৰুগড় এয়াৰপোৰ্টৰ নাম সলনি কৰি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে এই নাম ৰখা হ'ব ডিব্ৰুগড় এয়াৰপোৰ্টৰ তো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব গতিকে আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছো এটা কুৱেশ্যন নম্বৰ 39 লৈকে ইয়াত সুধিছে which state government has decided to provide arm license to original inhabitants and indigenous people in vulnerable areas সেতলৰ কোনখন চৰকাৰে ৰাজ্য চৰকাৰে যিসকল ৰিমোট এৰিয়াত থাকিব বা ভালনাৰেবল এৰিয়াত থাকিব বা খিলঞ্জিয়া হয় তেওঁলোক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছে কোনখন চৰকাৰে বা কোনখন ৰাজ্য চৰকাৰে উত্তৰ হ'ব অপচন নম্বৰ বি আসাম গতিকে অসম চৰকাৰে ৰিসেন্টলি নতুন এখন স্কিমৰ কথা কৈছে আৰু যিবিলাক খিলঞ্জিয়া ব্যক্তি বা যিসকল ইন্ডিজিনাস পিপল যিবিলাক ভালনাৰেবল এৰিয়াত থাকে ৰিমোট এৰিয়াত থাকে বিশেষকৈ বাংলাদেশ বৰ্ডাৰৰ এৰিয়াত আছে তো তেওঁলোকক কি কৰা হ'ব এই আৰ্ম লাইসেন্স দিয়াৰ ব্যৱস্থা কৰা হ'ব এই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যন লৈকে আহিছো ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন নম্বৰ 40 লৈকে ইয়াত দিছে এজ পাৰ দা আসাম কেবিনেট ডিসিশন হু উইল বি এলিজিবল ফৰ দ্য স্পেচিয়েল আৰ্মছ লাইসেন্স স্কিম যে অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি বিশেষ অস্ত্ৰ অনুজ্ঞাপত্ৰ আঁচনিৰ বাবে কোন যোগ্য হ'ব গতিকে কোন যোগ্য হ'ব কোনে ল'ব পাৰিব এই আৰ্ম লাইসেন্স তো উত্তৰ অপচন নম্বৰ সি হ'ব অৰিজিনাল ইনহেবিটেন্টস এণ্ড ইন্ডিজিনাস পিপল ইন ভালনাৰেবল অৰ ৰিমোট এৰিয়াছ তো আমি অলৰেডি আলোচনা কৰিছোঁ যিসকল দুৰ্গম অঞ্চলত থাকিব বা খিলঞ্জিয়া হয় তো তেওঁলোকে পাৰিব গতিকে ইয়াৰ মেইন যেটো ৰিজন হৈছে বিশেষকৈ ইয়াত বৰ্ডাৰ এৰিয়াত থকাৰ কথা কোৱা হৈছে বাংলাদেশ বৰ্ডাৰ এৰিয়াৰ যিসকল ব্যক্তি আছে তেওঁলোকে বিভিন্ন ভয় ভাবুকিৰ সন্মুখীন হয় তেওঁলোকে বিজনেছ কৰাৰ ক্ষেত্ৰত ব্যৱসায় কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয় গতিকে ভালনাৰেবল এটা এৰিয়াত তেওঁলোকে বাস কৰে আৰু তেওঁলোক খিলঞ্জিয়াও হয় তেওঁলোকৰ নিৰাপত্তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে বা এই স্কিমখনৰ ব্যৱস্থা কৰা হৈছে গতিকে ভালনাৰেবল বুলি কোৱাৰ লগে লগে কোন ঠাই ভালনাৰেবল হ'ব হেয়া ডিসাইড কৰিব আমাৰ গভৰ্ণমেণ্টে ডিসাইড কৰিব যদিও ইনিশিয়ালি কেইখনমান জিলাৰ কথা কৈছে ধুবুৰী হওক নগাঁও হওক বৰপেটা হওক এনে ধৰণে কিছু জিলাৰ কথা কৈছে কিন্তু তাৰ উপৰি বেলেগ বেলেগ জিলাটো লাভ কৰিব পাৰে গতিকে চৰকাৰে ডিসাইড কৰিব কোনবিলাক ঠাই ভালনাৰেবল হ'ব ঠিক আছে তো নেক্সট এটা কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 41 লৈকে এটো ৰিলেটেড কুৱেশ্যন হয় ইয়াৰ লগত ইয়াত সুধিছে আসামছ নিউ আৰ্ম লাইসেন্স পলিচি উইল নট এপ্লাই টু হুইচ অফ দ্য ফলোইং এৰিয়াছ যেতলৰ কোন বিলাক এৰিয়াত প্ৰযোজ্য নহব এই অনুজ্ঞাপত্ৰ যেটো নীতি বা যি স্কিম এয়া এপ্লাই কৰিব নোৱাৰিব কোন এৰিয়াত তো উত্তৰ অপচন নম্বৰ সি হ'ব এৰিয়াছ বৰ্ডাৰিং উইথ অৰুণাচল প্ৰদেশ গতিকে আমি পাইছো যে বাংলাদেশ বৰ্ডাৰত যিবিলাক আছে আশেপাশে তো তেওঁলোকেতো পাৰিব কিন্তু অৰুণাচল প্ৰদেশ হওক মেঘালয় হওক মিজোৰাম হওক বা নাগালেণ্ড এইবিলাকৰ বৰ্ডাৰৰ আশেপাশে থকা ব্যক্তিসকলে নোৱাৰিব কাৰণ এইবিলাক ঠাইৰ লগত বা এই যিবিলাক ৰাজ্যবিলাকৰ লগত অলৰেডি আমাৰ বৰ্ডাৰ ডিসপুটছ আছে আমাৰ সীমা ক্ষেত্ৰত আমাৰ বিভিন্ন বিবাদ আছে চলিয়ে থাকে বিবাদ গতিকে এইবিলাক কাৰণত নেশ্যনেল সিকিউৰিটিৰ কাৰণে ইয়াত আৰ্ম লাইসেন্স দিয়া নহব নহলে ইয়াত যথেষ্ট হিংসাত্মক ঘটনা হ'ব পাৰে গতিকে তাৰ কাৰণে এই এৰিয়াৰ ভিতৰত যিবিলাক আছে তেওঁলোকক এলাউ কৰা নহব তেওঁলোক এপ্লাই কৰিব নোৱাৰিব ঠিক আছে তো নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 42 লৈকে ইয়াত সুধিছে ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ announced setting up of a new urea plant at Namrup in Assam its annual production capacity will be গতিকে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অসমৰ নামৰূপৰ নতুন ইউৰিয়া প্লান্ট এটা স্থাপনৰ কথা ঘোষণা কৰিছিলে গতিকে ইয়াৰ বাৰ্ষিক উৎপাদনৰ ক্ষমতা কিমান হ'ব এই ইউৰিয়া প্লান্টৰ এটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি 12.7 লাখ টন হ'ব ইয়াৰ বাৰ্ষিক উৎপাদনৰ হাৰ গতিকে ক'ত স্থাপন কৰা হ'ব এটো মনত ৰাখিব নামৰূপত স্থাপন কৰা হ'ব 12.7 লাখ টন হ'ব ইয়াৰ কেপাসিটি হ'ব তো এটো পইণ্ট মনত ৰাখিব নেক্সট এটা কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 43 লৈকে ইয়াৰ সুধিছে হু ইনঅগুৰেটেড দা এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025 ইন গুৱাহাটী আসাম যে অসমৰ গুৱাহাটীত এডভান্টেজ আসাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন 2025 কোনে উদ্বোধন কৰে গতিকে এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট যে অনুষ্ঠিত হৈ গল গুৱাহাটীত গতিকে ইয়াক কোনে উদ্বোধন কৰিছে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি নৰেন্দ্ৰ মোদী গতিকে আমাৰ প্ৰধানমন্ত্ৰী গৰাকী উন্মোচন কৰিছিলে গুৱাহাটীত 25 ফেব্ৰুৱাৰী তাৰিখত এডভান্টেজ আসাম 2.0
আৰু এটা প্ৰথম যেটো এডিশন 2018 চনৰ প্ৰথম এডিশন হৈছিল এডভান্টেজ আসামৰ আৰু এইবাৰ দ্বিতীয় এডিশন 2.0 অনুষ্ঠিত হৈছে আৰু এই এডভান্টেজ আসাম যে ইনভেষ্টমেন্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট হয় ইয়াত বেছিকে গুৰুত্ব দিয়া হয় ইন্ডাষ্ট্ৰিয়েল ইভলিউশনৰ ওপৰত ইন্ডাষ্ট্ৰিৰ ক্ষেত্ৰত যাতে আমাৰ আগবঢ়া হয় বা আমাৰ অসমৰ যথেষ্ট ইনভেষ্টমেন্ট হয় ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট হয় গ্লোবাল ট্ৰেড পাৰ্টনাৰশ্বিপ হয় বেলেগ দেশৰ বেলেগ ইনভেষ্টৰ্ছ বিলাক আহি ইয়াত ইনভেষ্ট কৰিব পাৰ্টনাৰশ্বিপ হ'ব গতিকে ইন্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমাৰ আগবঢ়া হ'ব ডেভেলপমেন্ট হ'ব আমাৰ যিবিলাক ক্ষুদ্ৰ যিবিলাক উদ্যোগ আছে সেইবিলাকৰ যাতে আমাৰ উন্নতি হয় তো সেইবিলাক হৈছে ইয়াৰ মূল উদ্দেশ্য ঠিক আছে ইয়াৰ লগত ৰিলেটেড বহুকেইটা কুৱেশ্যন আছে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 44 লৈকে ইয়াত সুধিছে which company has announced to establish a large scale manufacturing facility for electronics and mobile technology in Assam গতিকে এই এডভান্টেজ আসামতে ঘোষণা কৰিছে এটা কোম্পানীয়ে যে অসমত তেওঁলোকে ইলেক্ট্ৰনিক্স আৰু মোবাইল টেকনলজি বৃহৎ পৰিসৰৰ উৎপাদনৰ সুবিধা স্থাপন কৰিব গতিকে কোনে কৰিছে কোনটো কোম্পানীয়ে এই ইনভেষ্টমেন্ট কৰিব অসমত কিহৰ ক্ষেত্ৰত ইলেক্ট্ৰনিক্স আৰু মোবাইল টেকনলজিৰ ক্ষেত্ৰত তো উত্তৰ অপচন নম্বৰ এ হ'ব টাটা গ্ৰুপে গতিকে টাটা গ্ৰুপৰ চেয়াৰম্যান নটৰাজন চন্দ্ৰশেখৰন তেখেতে এনাউন্স কৰিছিলে এই এডভান্টেজ আসাম 2.0 তে যে তেওঁ ইনভেষ্ট কৰিব তেওঁলোকে টাটা গ্ৰুপে 25,000 কোটি টকা ইনভেষ্ট কৰিব কিহৰ ক্ষেত্ৰত যে ইলেক্ট্ৰনিক্স ম্যানুফ্যাকচাৰিং ইউনিট এটা স্থাপন কৰা হ'ব অসমত অহা কেইবছৰ মানৰ ভিতৰতে ইয়া স্থাপন কৰা হ'ব গতিকে ইয়াত 30,000 ৰ ওপৰত জব ইয়াত ক্ৰিয়েট হ'ব আৰু ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্টৰ ক্ষেত্ৰতো যথেষ্ট আমাৰ সুবিধা হ'ব নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 45 লৈকে ইয়াত দিছে ফাৰ্ষ্ট এভাৰ ৰিভাৰ ডলফিন সাৰ্ভে ৰিপৰ্ট has been released recently how many dolphin has been recorded in Brahmaputra river basin গতিকে প্ৰথমবাৰৰ বাবে ৰিভাৰ ডলফিনৰ সাৰ্ভে কৰা হৈছিল ৰিভাৰত কিমান ডলফিন আছে এয়া সাৰ্ভে ৰিপৰ্ট ৰিলিজ কৰা হৈছে ৰিসেন্টলি আৰু আমি যদি ইয়াত চাও ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিনৰ কথা যে ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিনত আমাৰ কিমান ডলফিন পোৱা গৈছে এটো এটা প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি 635 গতিকে 635 আমাৰ পোৱা গৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিনত গোটেই ভাৰতবৰ্ষত যদি আমি চাও ইয়াত 6327 ডলফিন পোৱা গৈছে ৰেকৰ্ড বা ইয়াৰ সাৰ্ভে ৰিপৰ্টত ওলাইছে তাৰ ভিতৰত 635 আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিনত পোৱা গৈছে আৰু এই যেটো সাৰ্ভে কৰা হৈছিল 8খন ৰাজ্যত কৰা হৈছিল 8খন ৰাজ্যৰ ভিতৰত 28টা ৰিভাৰত এই সাৰ্ভে কৰা হৈছিল ঠিক আছে নেক্সট এটা কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 46 লৈকে ইয়াত দিছে what is the total estimated budget size for Assam in the year 2025-26 যে অসম বাজেটৰ ওপৰত প্ৰশ্ন আমাক সুধিব পাৰে গতিকে ইয়াত আমাক সুধিছে যে অসম বাজেটৰ যেটো আকাৰ সাইজ কিমান আনুমানিক যেটো বাজেটৰ আকাৰ কিমান হেতু হৈছে ইয়াৰ প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি 2,63,000 কোটি টকা ইয়াত যেটো অনুমান কৰা হৈছে আনুমানিক বাজেটৰ আকাৰ মানে যেটো সাইজ গতিকে টোটাল বাজেট সাইজ বুলি আমাক যদি প্ৰশ্ন সুধে তেনে হলে হ'ব 2.63 লাখ ক্ৰোৰ হ'ব 2.63 লাখ ক্ৰোৰ হ'ব আৰু ফাইনান্স মিনিষ্টাৰ অজন্ত নেওগে প্ৰেজেন্ট কৰিছিলে অসম বাজেট ফিস্কেল ইয়াৰ 25-26 ৰ বাবে ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 47 লৈকে আসাম বাজেট সন্দৰ্ভতে এই কুৱেশ্যন বিলাক আছে ইয়াতে উদিছে what was the fiscal deficit target for Assam in the Assam budget for 2025-26 গতিকে 25-26 চনৰ অসম বাজেটত অসমৰ বাবে বিত্তীয় খাতিৰ লক্ষ্য কি এইবিলাক প্ৰশ্ন এক্সামৰ সুধে যে ফিস্কেল ডেফিসিট কিমান ৰখা হৈছিল আসাম বাজেট 25-26 তো উত্তৰ অপচন নম্বৰ এ হ'ব 620.27 ক্ৰোৰ 620.27 কোটি টকাৰ খাতি বাজেট দেখুৱা হৈছে এই বাজেটত এই বছৰৰ বাজেটত নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 48 লৈকে ইয়াত দিছে Assam will launch its own satellite as per the 25-26 budget what will be the name of the satellite যে 25-26 ৰ বাজেটত উল্লেখ কৰিছে যে অসমৰ নিজা স্যাটেলাইট হ'ব নিজা উপগ্ৰহ উৎক্ষেপণ কৰিব গতিকে উপগ্ৰহটোৰ নাম কি হ'ব এই স্যাটেলাইটৰ নাম কি হ'ব এই হৈছে প্ৰশ্ন গতিকে অসম চৰকাৰে নিজৰ স্যাটেলাইট লঞ্চ কৰিব উত্তৰ হ'ব অপচন নম্বৰ সি আসাম সেট গতিকে এই স্যাটেলাইটৰ নাম হ'ব আসাম সেট এই স্যাটেলাইটৰ জৰিয়তে আমাৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত বা ডিজাস্টাৰ মেনেজমেন্টৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত বৰ্ডাৰ সিকিউৰিটিৰ ক্ষেত্ৰত এইবিলাক ক্ষেত্ৰত যথেষ্ট হেল্প কৰিব এই স্যাটেলাইটে বিশেষকৈ আমাৰ অসমক ঠিক আছে তো নেক্সট কুৱেশ্যন লৈকে আহিম এটা কুৱেশ্যন নম্বৰ 49 লৈকে ইয়াত সুধিছে আন্ডাৰ দ্য চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম which
What is the monthly financial assistance provided to eligible graduates? So মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত যোগ্য স্নাতকসকলক কিমান পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব যে এখন নতুন আঁচনি নাম হৈছে জীৱন প্ৰেৰণা স্কিম ইয়াৰ জৰিয়তে মান্থলি ফাইনেন্সিয়েল এসিস্টেন্স দিয়া হ'ব আৰ্থিক সাহায্য দিয়া হ'ব কিমান পৰিমাণৰ সাহায্য দিয়া হ'ব স্নাতকসকলক গ্ৰেজুৱেটসকলক এলিজিবল গ্ৰেজুৱেটসকলক তো উত্তৰ হ'ব অপচন নম্বৰ সি 2500 2500 টকা তেওঁলোকক মান্থলি হিচাপত আৰ্থিক সাহায্য দিয়া হ'ব তো আমি যদি অলপ আলোচনা কৰো এই বিষয়ে যে অসম গভৰ্ণমেণ্টে লঞ্চ কৰিছে এখন নতুন স্কিম নাম হৈছে চিফ মিনিষ্টাৰ্ছ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা স্কিম জীৱন প্ৰেৰণা আঁচনি আৰু এয়া অক্টোবৰ মাহত লঞ্চ কৰিব আৰু যিসকল ফ্ৰেছ গ্ৰেজুৱেটছ এই বছৰ যিসকলে পাছ কৰিব গ্ৰেজুৱেটছ হ'ব তেওঁলোকক এই আৰ্থিক সাহায্য দিয়া হ'ব যাতে তেওঁলোকে সেই আৰ্থিক সাহায্যৰ জৰিয়তে তেওঁলোকৰ এক্সামৰ বাবে প্ৰিপাৰেচন কৰিব পাৰে বা তেওঁলোকে এটা চাকৰি প্ৰিপাৰেচন কৰিব পাৰে প্ৰস্তুতি চলাব পাৰে গতিকে তাৰ বাবে তেওঁলোকক এই সাহায্য দিয়া হ'ব আৰ্থিক সাহায্য দিয়া হ'ব গতিকে যিসকলে পাছিং আউট 2025 যিসকলে পাছ কৰিব তেওঁলোকৰ কাৰণে 2500 টকা পাৰ মান্থ দিয়া হ'ব এবছৰৰ বাবে দিয়া হ'ব গতিকে এবছৰ তেওঁলোকে প্ৰিপাৰেচন কৰিব পাৰিব গভৰ্ণমেণ্ট জবৰ বাবে তাৰ কাৰণে তেওঁলোকক এই এসিস্টেন্স দিয়া হ'ব ঠিক আছে তো এটো আপোনালোকে মনত ৰাখিব তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব যিসকলে ৰিসাৰ্চ স্কলাৰছ হয় যিসকলে ৰিসাৰ্চ কৰি আছে আমাৰ ৰাজ্যৰ পৰা হওক বা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ইউনিভাৰ্চিটিতে হওক তেওঁলোকে 25000 তেওঁলোকে লাভ কৰিব আৰু যিসকল স্পেশালি এবল ৰিসাৰ্চ স্কলাৰ আছে তেওঁলোকে ৰিসাৰ্চ কৰি আছে কিন্তু স্পেশালি এবল হয় তেওঁলোক বিশেষভাৱে সক্ষম হয় তেওঁলোক 50000 তেওঁলোকক দিয়া হ'ব আৰু এই গোটেই যেটো স্কিম এই গোটেই স্কিমখনৰ বাবে 25 কোটি টকা ধাৰ্য কৰা হৈছে তো এই পইণ্টছ বিলাক মনত ৰাখিব লাগিব এইবিলাকৰ পৰা নতুন স্কিম বিলাকৰ পৰা বহুত প্ৰশ্ন আহে নেক্সট কুৱেশ্যন লৈকে আহিছে এটা কুৱেশ্যন নম্বৰ 50 লৈকে ইয়াত হৈছে which scheme will introduce to encourage women entrepreneurs from April 1 2025 in Behali 2025 চনৰ 1 এপ্ৰিলৰ পৰা বেহালিত মহিলা উদ্যোগীসকলক উৎসাহিত কৰিবলৈ কোনখন আঁচনিৰ প্ৰৱৰ্তন কৰা হ'ব গতিকে এখন আঁচনি যি 1 এপ্ৰিল তাৰিখৰ পৰা প্ৰৱৰ্তন কৰা হৈছে গতিকে সেই আঁচনিখনৰ নাম কি হেতু আমাক সুধিছে উত্তৰ হ'ব অপচন নম্বৰ বি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান গতিকে ইয়াৰ বাবে 3038 কোটি টকা এলকেট কৰা হৈছে এই আঁচনিখনৰ বাবে আৰু ইয়াৰ জৰিয়তে মহিলা যিবিলাক উদ্যোগী আছে এন্টাৰপ্ৰেনিউৰ আছে তেওঁলোকক উৎসাহিত কৰা হ'ব আৰু এই আঁচনিখন 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে 2025 চনৰ নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 51 লৈকে ইয়াত দিছে দা আসাম বাজেট 2025 অফাৰ্ড এক্সামপশন অফ প্ৰফেশনাল টেক্স ফৰ আৰ্নিংছ আপ টু ইয়াতে কৈছে যে আসাম বাজেটত এটা এক্সামপশন দিয়া হৈছিল আসাম বাজেটত উল্লেখ কৰিছে যে ৰেহাইৰ কথা কিহৰ ক্ষেত্ৰত যে প্ৰফেশনাল টেক্স যে আমি দিব লাগে সেই টেক্সৰ ৰেহাই দিয়া হৈছে যিসকলৰ আৰ্নিং এটা লিমিট দিয়া হৈছে সেইখিনি আৰ্নিং তেওঁলোকৰ হয় তেওঁলোকে এই টেক্স দিব নালাগে গতিকে কিমানলৈকে ৰেহাই দিয়া হৈছে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি 15000 পাৰ মান্থ গতিকে যিসকলৰ প্ৰতি মাহে 15000 টকা তেওঁলোকে ইনকাম কৰিছে তেওঁলোকে প্ৰফেশনাল টেক্স দিব নালাগিব তাতকৈ বেছি যদি ইনকাম কৰিছে তেতিয়া দিব লাগিব গতিকে ৰেহাই দিয়া হৈছে ঠিক আছে তো এইটো পইণ্টটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 52 লৈকে ইয়াত দিছে হোৱাট ইজ দা আসামছ কাৰেন্ট জিএছডিপি গ্ৰোথ ৰেট বিটুইন ফাইনান্সিয়েল ইয়াৰ 20 to 25 গতিকে 2020 ৰ পৰা 2025 বিত্তীয় বৰ্ষৰ ভিতৰত অসমৰ বৰ্তমানৰ জিএছডিপি বৃদ্ধিৰ হাৰ কিমান গতিকে আমি যদি 20 ৰ পৰা 25 লৈকে চাওঁ 2020 ৰ পৰা 25 লৈকে তো ইয়াত যদি আমি চাওঁ আমাৰ অসমৰ যেটো জিএছডিপি গ্ৰোথ ৰেট কিমান হয় আসাম বৰ্তমানৰ কিমান গ্ৰোথ হৈছে তো উত্তৰ হ'ব অপচন নম্বৰ বি 7.94% গতিকে 7.94% এই জিএছডিপি গ্ৰোথ হৈছে তো ইয়াৰ লগত ৰিলেটেড আন এটা প্ৰশ্ন আছে কুৱেশ্যন নম্বৰ 53 ইয়াতে সুধিছে হোৱাট ইজ আসামছ কাৰেন্ট পজিশন এমং ইণ্ডিয়ান ষ্টেটছ ইন টাৰ্মছ অফ জিডিপি গ্ৰোথ ৰেট গতিকে জিডিপি বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত ভাৰতীয় ৰাজ্যসমূহৰ মাজত অসমৰ বৰ্তমানৰ স্থান কিমান গতিকে ভাৰতৰ ৰাজ্যসমূহৰ মাজত যদি চাওঁ আমাৰ অসমৰ স্থান কিমান হ'ব জিডিপি গ্ৰোথৰ ক্ষেত্ৰত তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি থাৰ্ড হ'ব তৃতীয় গতিকে আমাৰ জিডিপি গ্ৰোথৰ কথা যদি চাওঁ আমাৰ অসমৰ যেটো স্থান ৰেংক হৈছে তৃতীয় স্থানত আছে আমাৰ অসম গতিকে ৰিসেন্ট যেটো ৰিপৰ্ট এই ৰিপৰ্ট অনুসৰি উৰিষ্যা আসাম তামিলনাডু কৰ্ণাটক এওঁলোকে যথেষ্ট পৰিমাণে আমাৰ ইণ্ডিয়ান যেটো ইকনমিত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে 2020 ৰ পৰা 25 লৈকে কাৰণ আমি যদি চাওঁ তেওঁলোকৰ যেটো জিএছডিপি ইয়াৰ যেটো বা জিডিপি যেটো গ্ৰোথ ৰেট যথেষ্ট সংখ্যক বেছি হয় বা 6% তকৈ বেছি হয় গতিকে অসম এতিয়া
ইণ্ডিয়াৰ 3 নম্বৰ থাৰ্ড ফাষ্টেষ্ট গ্ৰোইং ষ্টেট হয় গতিকে ফাষ্টেষ্ট গ্ৰোইং ষ্টেটৰ ভিতৰত ভাৰতৰ ষ্টেটবিলাকৰ ভিতৰত ৰাজ্যবিলাকৰ ভিতৰত অসম এতিয়া 3 নম্বৰ আছে আৰু যেটো জিডিপি গ্ৰোথ ৰেট হৈছে 7.94% হয় জিডিপি গ্ৰোথ ৰেট তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব তো এইখিনি আছিল কিছু ইম্পৰ্টেন্ট কোৱেশ্চন জানুৱাৰীৰ পৰা মে লৈকে আমি গোটেইবিলাক কোৱেশ্চন আলোচনা কৰা নাই গতিকে আপোনালোকে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাব পাৰে তাত আমি গোটেইবিলাক কুৱেশ্যন আলোচনা কৰোঁ বা আমাৰ নেশ্যনেল কুৱেশ্যনবিলাকো আলোচনা কৰোঁ নৰ্থ ইষ্টৰ কুৱেশ্যনবিলাকো আলোচনা কৰোঁ বা আপোনালোকে যদি কোৰ্চ পাৰচেছ কৰিব বিচাৰে নোটছ পাৰচেছ কৰিব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ লিংকবিলাক ডেছক্ৰিপশ্যন বক্সত দিয়াই আছে বা ডিজিটেল আছাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি তাৰ পৰা আপোনালোকে পাৰচেছ কৰিব পাৰিব তাত আপোনালোকে সকলোবিলাক নোটছে পাই যাব ঠিক আছে আৰু আপোনালোকে আগৰ ভিডিঅ'বিলাক চাব বিচাৰিলে প্লেলিষ্টৰ পৰা আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত সকলোবিলাক ভিডিঅ' আপোনালোকে পাব ঠিক আছে তো আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আমি আন কুৱেশ্যন আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ